বন্ধু বান্ধৱীসকল মই নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া যিহেতুকে গৰম বন্ধ চলি আছে, ল'ৰাই ক'লে মা ব'লা মামাহঁতৰ ঘৰলৈ যাওঁ। সেইকাৰণে মই বোলো ঠিক আছে ব'লা, বেছিদিন থকাকৈ নহয় 5 দিনৰ কাৰণেহে গৈছিলোঁ, কাৰণ তাৰ টিউশ্যন আছে যে। সেইটো কাৰণে এইখন বৰিহাটত আছে, যিহেতুকে মাহঁতৰ ঘৰ মিৰ্জাত। সেয়া বৰিহাটলৈ গৈছিলোঁ, বৰিহাট বিক্ৰমপুৰত। ইয়াতে এখন ধুনীয়া ৰিজৰ্ট এখন আছিলে। মা, মই, ভতিজাজনী, দাদাবোৰ গোটেইকেইজনীয়ে গৈছিলোঁ। ইয়াতে টিকেটটো 200 টকা হয়। 200 টকা যদিও হয়, ভিতৰত আপোনাৰ খোৱা খাদ্যও পাব। সেই 200 টকাৰ ভিতৰত যদি আপুনি কিবা খাওঁ বুলি ভাবে, তেতিয়াহ'লে একো কথা নাই, সেই 200 টকা পইচা আপুনি দিব নালাগে, সেই 200 টকাতে হৈ যাব। আৰু যদি 200 টকাতকৈ ওপৰত হয়, তেতিয়াহ'লে পইচাটো পে' কৰিব লাগিব সেইখিনিয়ে। তাৰপিছত আহিলোঁ আমিও, যিহেতুকে গৈছিলোঁ গোটেইকেইজনে, আমি অৰ্ডাৰ দিলোঁ ভেজ পোলাও। তাৰপিছত মায়ে যিহেতুকে চিকেন নাখায়, সেইটো কাৰণে আমি পনীৰ দিলোঁ, বাটাৰ পনীৰ আৰু চিকেন এটা দিলোঁ। ধুনীয়াকৈ গছৰ মাজৰ পৰিৱেশত বহি খোৱা আমেজো বেলেগ, মানে দেখিবলৈও ধুনীয়া লাগিছে। মানে এনেকুৱা নহয় AC ৰুমত যিটো বহি AC ৰুমত আপুনি ওলাই আহিব নোৱাৰে। AC ৰুমত খাই বৈ পিছত আপুনি ওলাই আহিলে গাটো পুৰাৰ নিচিনা কৰে, কিন্তু ইয়াতে একো নাই। গছৰ ছাঁত বহিছোঁ, ধুনীয়াকৈ ডাইনিং টেবুলত সজাই দিছে তেওঁলোকে, ধুনীয়াকৈ চাৰ্ভ কৰিছে বস্তুখিনি, ইমান ধুনীয়াকৈ দিছে চাওকচোন। এয়া খায়ো ভাল লাগিছে, তেওঁলোকৰ ছাৰ্ভিচটোও ভাল লাগিছে। অশেষ ধন্যবাদ জনাইছোঁ তেওঁলোকৰ ছাৰ্ভিচ বেয়া পোৱা নাই। আহি পেলাই কিবা লাগিবনে, কিবা হেৰি হ'বনে, তেনেকৈ সুধি আছে তেওঁলোকৰ। সেইখিনিৰ কাৰণে বহুত মানে ধন্যবাদ দিছোঁ, তেওঁলোকে ধুনীয়াকৈ সঁহাৰি জনোৱাৰ কাৰণে। তাৰপিছত আমি লৈ ল'লোঁ এয়া। প্ৰথমতে আমি পেট পূজা কৰি লৈছোঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ পৰিৱেশটো দেখুৱাম, যিখিনি আমাৰ মানে গৈ তাতে যিখিনি দেখিছিলোঁ সেইখিনিয়ে। ভতিজাজনী একদম পূৰা আৰু খাই আছে। চিকেন বুলি ক'লে ভতিজাজনী এনেও বহুত বলিয়া, তাই বহুত ভাল পায় চিকেন, সেইকাৰণে এয়া খাই লৈছে। তাৰপিছত খাই লৈ পেলাই তাই আকৌ এয়া দেখিছেনে জোলনাত জুলি আছে। মই ক'লোঁ ময়ো অকণ জোলনাখনতে জুলোঁ, কাৰণ মই জোলনাত ময়ো আগৰ পৰাই বহুত প্ৰিয়, মই জোলনা বহুত ভাল পাওঁ। সেইকাৰণে দুয়োজনীয়ে একে জোলনাত জুলিলোঁ অকণ সময়। তাৰপিছত এইখন আকৌ যোগাসন কৰা, ব্যায়াম কৰা ধুনীয়া পাৰ্ক এখন আছে, সেইখনলৈ গ'লোঁ। আমাৰ বৰে খাই বৈ এয়া কঁকাল পোনাই আছে পাৰ্কত। তাৰপিছত ইয়াতে আকৌ এটা AC ৰুম আছে। এইটো কোনো VIP বুলি যে VIP আহিলে তাতে বহিব সেইটো নহয়, আমিও গৈ বহিছোঁ, কাৰণ আমাৰ 200 টকাতে আমাৰ কাৰণেও সেইটো সমানে, VIP কাৰণেও সেইটোৱে একেই ৰেট। সেইটো কাৰণে আমিও গৈ অকণমান বহি লৈছোঁ, চাই লৈছোঁ। তাৰপিছত ভতিজাজনীয়ে ক'লে বাহিৰলৈ যাওঁ। তাই কৈছে এয়া দেখোন টয়লেট নহয়, এইটো পাকঘৰৰ নিচিনা লাগিছে। মই বোলো নহয়, এইটো মাটিৰে ধুনীয়াকৈ বনাই লৈছে। সেয়া তাই গ'ল পিছত। এইটো আকৌ পাকঘৰটো একে ধুনীয়াকৈ মাটিৰে বনাই লোৱা, তেওঁলোকে ঠাণ্ডা পৰিৱেশত ধুনীয়াকৈ হেৰি কৰিছে। ডেক'ৰেশ্যনখিনি কিন্তু ভাল লাগিছে সকলোতকৈ। সেইবিলাক ঘৰ বনাই লৈছে। এয়া তাই জোলনাত জুলি আছে, ইমানেই প্ৰিয় তাইৰ জোলনাখন একেবাৰে। আকৌ এইটো দেখিছেনে, নিজৰ ষ্টাইলত বনাই দিছে। তাতে আকৌ হৰিণ 3টাও ৰাখিছে। হৰিণাকেইটা কিন্তু মিছা দেই। এয়া গছ, তিতাচপা, চেগুন, শাল, এই তিনিডাল গছ আছে। সেই গছৰ মাজত ধুনীয়াকৈ অকণ পকা কৰি দি তাতে ডাইনিং পাৰি দিছে খাবলৈ। লাষ্টত মই ভেকুলীটোৰ লগতে ফটো একপি উঠি আহিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।